মুখ্যমন্ত্ৰীৰ নজৰবন্দী গুৱাহাটী উচ্চ ন্যায়ালয় যিকোনো মুহূৰ্ততে স্থানান্তৰ হ'ব পাৰে গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটীৰ মধ্যস্থলৰ পৰা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ যোজা চলাইছে ৰাজ্য চৰকাৰে স্থানান্তৰ সংক্ৰান্তীয় কথাটো কেৱল উকিল সমাজক অন্ধকাৰত ৰাখি কৰা কাৰ্যই নহয় ই ষড়যন্ত্ৰমূলক কাৰ্য বুলি মই ক'বলৈ বিচাৰোঁ কিহৰ কাৰণে চিফ্ট কৰিব লাগে কোন নাগৰিক সমাজক তেওঁলোকে সুধিছে কাৰ এইটো ধাৰণা কাৰ আইডিয়া হু ইনিচিয়েটেড দিছ মুভ ইত্যাদি কথা ৰহস্যজনক সেইবোৰ ৰাইজে জনা উচিত সেইবোৰ ফাটিল হ'ব লাগিব লাহে লাহে ইটোৰ পিছত সিটো কথা ফাটিল হৈছে যে আৰম্ভণিৰ পৰাও সংশ্লিষ্ট উকিল সমাজক অন্ধকাৰত ৰাখি কিছুমান প্ৰক্ৰিয়া চলি আছে সিদ্ধান্ত গ্ৰহণৰ সৈতে কিছুমান প্ৰক্ৰিয়া চলি আছে আৰু সেই যোৱা বছৰতে আমি যেতিয়া এই কথাটো প্ৰথমবাৰলৈ উৎসাহিত কৰিছিলে মুখ্যমন্ত্ৰীয়ে এই উচ্চ ন্যায়ালয়ৰ বাৰখন ঠাই সেইটো প্ৰবলভাৱে বিৰোধিতা কৰিছিল প্ৰজাতিলৈ গৈ লগ কৰিছিল ন্যায়ালয় প্ৰাংগণত চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি অৱস্থান ধৰ্মঘটো পালন কৰে অধিবক্তা সমাজে আমি অধিবক্তা সমাজকো এবাৰ সুধি চাওঁচোন তেওঁলোকৰ ৰায়টোনো কি এনে পৰিপ্ৰেক্ষিতত আমাৰ হাতত আৰু কি বাকী থাকে আমি গণতান্ত্ৰিকভাৱে আমি এটা প্ৰচেষ্টাই কৰিব পাৰোঁ গতিকে আমি এই গণতান্ত্ৰিক পদ্ধতিয়ে আমি অৱলম্বন কৰোঁ আৰু আমি কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ এই যিটো একপক্ষীয় ডিচিশ্যন এইটো কোনো ক্ষেত্ৰতে আমি মানি নলওঁ আৰু আমি দৃঢ় প্ৰতিজ্ঞ অধিবক্তা সমাজ দৃঢ় প্ৰতিজ্ঞ যে অনাগত দিনতো আমি আমাৰ যিটো কাৰ্যসূচী আমি আগুৱাই লৈ যাম কোটি কোটি টকা ব্যয় সাপেক্ষে কিছু বছৰ পূৰ্বে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় পাৰ্কিঙৰ বাদে আন কোনো সমস্যা নাই আদালত চৌহদত অথচ মুখ্যমন্ত্ৰীৰ আকুৰগোজ ন্যায়ালয়খন উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰিবলৈ ইয়াতেই এতিয়া বিভিন্ন পক্ষৰ সৃষ্টি হৈছে সন্দেহ ব্যুৰো ৰিপৰ্ট DY 365